বন্ধুসকল একৰ্ডিং টু হুণ্ডাই 34% ভাৰতীয় হয় যেতিয়া এখন কম্পেক্ট এছইউভি বা কম্পেক্ট সেডান কিনিব যায় তেওঁলোকে অকল গাড়ীখনৰ লুক চাই ডিসিজন লয় যে তেওঁলোকে সেই গাড়ীখন ল'ব নে নলয় সো এবাৰ হুণ্ডাই ভাৰতীয়সকলৰ এই ফিডবেকটো খুব গুৰুত্ব সহকাৰে লৈ এখন নতুন কম্পেক্ট সেডান ভাৰতীয় বজাৰত মুকলি কৰিছে সেইখন হ'ল হুণ্ডাই নতুন অৰা বন্ধুসকল মই আপোনালোকৰ হোষ্টৰ দোষ জ্যোতি আৰু মোৰ চেনেল অসমীয়া অনুহুলচলে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো সো আজি মই আহিছো আকাশ হুণ্ডাইলে আকাশ হুণ্ডাইৰ সহযোগত মই আজি আপোনালোকক লৈ আনিছো নতুন যিখন হুণ্ডাই অৰা আছে সেই অৰাখনৰ এটা ডিটেইল ৰিভিউ কি কিনো আছে গাড়ীখনৰ কি নতুন ফিচাৰ্ছ এই গাড়ীখনত দিছে আৰু তেওঁলোকৰ সেন্সুয়াস স্পৰ্টিনেছ ডিজাইন ফিলছফিৰ আন্ডাৰত কি নতুন ডিজাইন এই গাড়ীখনত এড কৰিছে সেই সকলোখিনি বিষয় সামৰি মই আপোনালোকলৈ আজি এই ভিডিঅ'টো লৈ আনিছো আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিব আৰু অসমীয়া অন হুইলছ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে যদি মই গাড়ীখনৰ ফ্ৰণ্টৰ লুকটোৰ কথা ক'ব যাওঁ এটা খুব ধুনীয়া ডিজাইন হুণ্ডাই বনাইছে এই ডিজাইনটো একচুৱেলি হুণ্ডাই যিখন গ্ৰেণ্ড আইটেন নিয়ছ আছে সেই নিয়ছৰ পৰা ইনস্পায়াৰ্ড হয় চ' অলমষ্ট নিয়ছৰ সৈতে দেখিবলৈ ফ্ৰণ্টৰ পৰা একেই কিন্তু ইয়াতে কিছুমান সলনি হুণ্ডাই কৰিছে যেনেকৈ মই যদি আপোনালোকক দেখুৱাওঁ এই যদি DRL আছে আপোনালোকে নিয়ছখনত ইয়াতে ছিংগল DRL পাই যাব যিটো বুমাৰেং শ্বেপ LED DRL হয় কিন্তু অৰাত ইয়াত আপোনালোকে দুটা বুমাৰেং শ্বেপ LED DRL পাই যাব তারপরে যোনখন গ্রিল আছে গ্রিলখন খুবই ধুনীয়াকৈ বনাইছে এটা হানিকম স্ট্ৰাকচাৰ দিছে আৰু এই গ্রিলখনৰ চাৰিওকাষে আপোনালোকে পাই যাব এটা সেটিন সিলভাৰ এক্সেন্ট যে গাড়ীখনৰ লুকটো আৰু অলপ এনহেন্স কৰিছে আৰু অলপ দেখিবলৈ খুব ধুনীয়া লগা হৈছে তারপরে গাড়ীখনত এটা ফাৰ্ষ্ট ইন দি সেগমেন্ট ফিচাৰ হুণ্ডাই এড কৰিছে সেইটো হৈছে ইয়াৰ যিটো ফগ লেম্প আছে এই ফগ লেম্পটো একচুৱেলি প্ৰজেক্টৰ হেলোজেন সেটআপ হয় যেটো এই সেগমেন্টটো আপুনি কোনখন গাড়ীতে নাপায় এইটো ফাৰ্ষ্ট ইন দি প্লাস বা ফাৰ্ষ্ট ইন দি সেগমেন্ট ফিচাৰ হয় যেটো হুণ্ডাই এড কৰিছে তারপরে আপোনালোকে যেটো হেডল্যাম্পৰ ডিজাইন আছে সেইটো কমপ্লিটলি স্ৱেপ বেক এটা হেডল্যাম্প ডিজাইন দিছে তাৰ লগত আপোনালোকে হেলোজেন সেটআপ পাই যাব প্ৰজেক্টৰ আৰু আপোনালোক সকলোৱে জানে হয়তো যে প্ৰজেক্টৰ হেডল্যাম্পৰ যেটো লাইটৰ থ্ৰো আছে খুব ধুনীয়া হয় ৰাতি চলাবলৈ খুবেই ভাল হয় আগত হুণ্ডাইৰ লগতো খুব ডাঙৰকৈ দিয়া হৈছে আৰু উন্নতটো কিছুমান নতুন ডিজাইন এড কৰিছে যাৰ কাৰণে গাড়ীখন দেখিবলৈ এটা বাল্কি লুক আহিছে আৰু খুব ধুনীয়া লগা হৈছে গাড়ীখন দেখিবলৈ সো যদি ওভাৰঅল ফ্ৰণ্টৰ পৰা মই ক'ব যাওঁ গাড়ীখনৰ লুকটো খুবেই এট্ৰেক্টিভ বনাইছে আৰু ইয়াতে যেটো হুণ্ডাই মই ক'লো যে সেন্সুয়াস স্পৰ্টিনেছ যেটো ডিজাইন ফিলছফি সেই ফিলছফিৰ আন্ডাৰত গাড়ীখনৰ যেটো এৰোডাইনামিক ডিজাইন দিয়া হৈছে গাড়ীখন এটা যিয়ে গাড়ীখনৰ হাই স্পীড ষ্টেবিলিটিটো খুব ধুনীয়া কৰি তুলিছে সো ওভাৰঅল ফ্ৰণ্টৰ পৰা যদি চাব যাওঁ লুকৰ ফালৰ পৰা এই সেগমেন্টৰ ওৱান অফ দ্য বেষ্ট লুকিং কাৰ ইন দ্য মাৰ্কেট ৰাইট নাও যদি সাইডৰ পৰা আপোনালোকে গাড়ীখন চাই সি পিলাৰলৈকে যদি গাড়ীখন চাই আপোনালোকে মই যদি সি পিলাৰটো লুকুৱাই দিওঁ গাড়ীখন কমপ্লিট দেখিবলৈ গ্ৰেণ্ড আইটেন নিয়ছৰ সৈতে একেই তাৰ যদি আপোনালোকে উইণ্ডো লাইনৰ কথা কয় বা বডি যেটো ডিজাইনৰ কথা কয় যেটো বডি লাইন আছে কমপ্লিট দেখিবলৈ গ্ৰেণ্ড আইটেন নিয়ছৰ সৈতে একেই এই গাড়ীখনত আপোনালোকে 16 ইঞ্চিৰ ডায়মণ্ড কাট এলয় হুইল পাই যাব SX অপচনেল মডেলটোত আৰু এই এলয় হুইলটোৰ ডিজাইনটো খুবেই ধুনীয়া লগা হৈছে এটা ইউনিক ডিজাইন দিব চেষ্টা কৰিছে হুণ্ডাই তারপর ইয়াৰ যিখন ORVM আছে ORVMত আপোনালোকে টাৰ্ণ ইণ্ডিকেটৰ পাই যাব যেটো এই সেগমেন্টৰ এটা খুবেই কমন ফিচাৰ হয় তারপর এই গাড়ীখনত কিলেছ এন্ট্ৰিৰ সুবিধা দিয়া হৈছে আৰু ইয়াৰ যিকেডাল ডোৰ হেন্ডেল আছে এই ডোৰ হেন্ডেল কেডাল ক্ৰোম ফিনিশত দিয়া আছে যিয়ে গাড়ীখনৰ ওভাৰঅল প্ৰিমিয়ামনেছটো আৰু অলপ বঢ়াই তোলে তারপর এই গাড়ীখনত কিছুমান বডি লাইন দিয়া হৈছে যেটো দেখিব খুব ধুনীয়া লগা হৈছে যদি মই এই বডি লাইনটোৰ কথা কওঁ বা এই যেটো চকাৰ ওপৰত যে কাটিং দিয়া হৈছে সেই কাটিংটো গাড়ীখনৰ লুকটো খুব ভাল কৰিছে কিন্তু আপ টু সি পিলাৰ মই যেনেকৈ ক'লো গাড়ীখন দেখিবলৈ খুব ধুনীয়া লগা হৈছে কিন্তু গাড়ীখনৰ লুকটো চেঞ্জ হয় সি পিলাৰ পিছত হুণ্ডাই যেতিয়া সি পিলাৰটো ব্লেক আউট কৰিলে এই ব্লেক আউট কৰা ডিজাইনটো এটা পলাৰাইজিং অপিনিয়ন মানুহৰ মাজত আনিছে কিছুমানে এই ডিজাইনটো ভাল পাইছে আৰু বহুতে এই ডিজাইনটো বেয়াও পাইছে সো মই পাৰ্চনেলি যদি ক'ব যাওঁ হয়তো হুণ্ডাই এই ডিজাইনটোৰ ওপৰত আৰু অলপ কাম কৰিব পাৰিলেহেঁতেন সি পিলাৰটো আৰু অলপ দেখিবলৈ ধুনীয়া কৰিব মই ভাবোঁ পাৰিলেহেঁতেন বাট ওভাৰঅল যদি ক'ব যাওঁ গাড়ীখন চাইডৰ পৰা দেখিবলৈ খুবেই ধুনীয়া যেনেকৈ মই ক'লো ডিজাইনটো কমপ্লিটলি সাবজেক্টিভ হয় আপোনালোকৰ হয়তো কিছুমানে ভাল পাব আৰু কিছুমানে হয়তো ডিজাইনটো ভাল নাপাবও পাৰে
আহোঁ গাড়ীখনৰ পিছপিনৰ লুকটোলৈ গাড়ীখনৰ পিছপিনৰ যিটো ডিজাইন সেই ডিজাইনটো একে চেঞ্চৰ স্পৰ্টিনেছৰ আণ্ডাৰত অলপ এটা ইউনিক ডিজাইন দিব চেষ্টা কৰিছে যাৰ আণ্ডাৰত তেওঁলোকে এটা জেড শ্বেপ যিটো টেইল লেম্প আছে টেইল লেম্পৰ ডিজাইনটো দিছে জেড শ্বেপত তাৰ লগত এটা LED ব্ৰেক লাইট যিটো হয় LED ব্ৰেক লাইট দিয়া হৈছে আৰু এই দুইটা যিটো টেইল লেম্প আছে এই দুইটা টেইল লেম্পক কানেক্ট কৰি এটা ব্লেক আৰু চিলভাৰ কালাৰ এটা ষ্ট্ৰিপ দিছে যিটো মই ভাবোঁ অলপ ছাবজেক্টিভ ডিজাইন হয় কিছুমানে হয়তো ভাল পাব আৰু কিছুমানে বেয়াও পাব পাৰে কিন্তু অভাৰঅল যদি চাব যাওঁ পিছপিনৰ লুকটো অকণমান এটা অভাৰডেন টাইপ কৰা হৈছে হুণ্ডাই হয়তো এইটো অকণমান চিম্পল ডিজাইন ৰাখিব পাৰিলেহেঁতেন তাৰ মাজত আছে হুণ্ডাইৰ লগো আৰু হুণ্ডাইৰ যিটো বেজিং অৰাৰ যিটো বেজিং সেই বেজিংটো বুটৰ ওপৰত দিয়া হৈছে যিটো এতিয়া হুণ্ডাইৰ প্ৰায়বোৰ গাড়ীতে আপোনালোকে দেখিব ক্ৰেটা হওক ভেনিউ হওক বা গ্ৰেণ্ড আইটেন নিয়ছ হওক সকলোতে আজিকালি নতুন গাড়ী গোটেইখিনিত বেজিংটো ডাঙৰকৈ বুটৰ ওপৰত দিয়া হৈছে সেইটো এটা হুণ্ডাইৰ এতিয়া ষ্টাইল ষ্টেটমেণ্ট টাইপ হৈছে একচুৱেলি তাৰোপৰি যদি মই বাম্পাৰৰ কথা ক'ব যাওঁ বাম্পাৰ ডিজাইনটো খুবেই ধুনীয়াকৈ বনাইছে এই ব্লেক কালাৰ এক্সেণ্টটো বাম্পাৰটো আৰু অলপ গাড়ীখনৰ স্পৰ্টিং লুকটো আৰু অলপ এনহেঞ্চ কৰিছে তাৰোপৰি ইয়াত ৰিফ্লেক্টৰটো খুব ধুনীয়া জেগাত প্লেচ কৰিছে দেখিব খুব ধুনীয়া লগা হৈছে এই গাড়ীখন আপোনালোকে ৰিয়াৰ সেন্সৰ যিটো আছে ৰিয়াৰ পাৰ্কিং সেন্সৰ এজ এ ষ্টেণ্ডাৰ্ড পাই যাব আৰু টপ মডেলত আপোনালোকে ৰিয়াৰ কেমেৰা পাই যাব যিটো ইয়াত প্লেচ কৰা হৈছে ইয়াৰ পজিশ্যনটো খুব ধুনীয়া জেগাত দিয়া হৈছে যাৰ কাৰণে আপোনালোকৰ পিছৰ বেকৱাৰ্ডে যিটো পিছপিনৰ ভিউটো খুব ধুনীয়া পাব তাৰোপৰি ডিফগাৰ পিছপিনে এড কৰা হৈছে আৰু এটা খুব ফৰেষ্টেণ্টি ছেগমেণ্ট ফিচাৰ সেইটো হৈছে গাড়ীখনত শ্বাৰ্ক ফিন এণ্টেনা দিয়া হৈছে শ্বাৰ্ক ফিন এণ্টেনা এই ছেগমেণ্টৰ মই ভাবোঁ বেলেগ গাড়ীত নাই চ' অভাৰঅল পিছপিনৰ ডিজাইনটো মই ভাবোঁ ছাবজেক্টিভ হয় আপোনালোকৰ হয়তো কিছুমানে ডিজাইনটো ভাল পাব আৰু হয়তো কিছুমানে ডিজাইনটো ভাল নাপাব পাৰে চ' বন্ধুসকল গাড়ীখনৰ যিটো বুট স্পেচ হয় সেইটো হ'ল 402 লিটাৰ যিটো টাটা টিগৰতকৈ অলপমান কম হয় যদিও মাৰুতিৰ ছুইফ্ট ডিজায়াৰতকৈ যথেষ্ট বেছি ইয়াত আৰামত 4-5টা বেগ আপোনালোকৰ খুব ধুনীয়াকৈ আহি যাব আৰু এটা মই দেখাব বিচাৰোঁ যে গাড়ী হুণ্ডাই যিটো ফিট এণ্ড ফিনিছৰ কথা সকলোৱে কয় আপোনালোকে ইভেন বুটটো চালেও লক্ষ্য কৰিব ইয়াৰ ফিট এণ্ড ফিনিছটো খুব ধুনীয়াকৈ দিয়া হৈছে যদিও বুটৰ যিটো বুট লিপ আছে লিপটো অলপ ওখ কৰিছে যাৰ কাৰণে আপোনালোকৰ হয়তো বেগ সোমোৱা ওলোৱাত অকণমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু অভাৰঅল বুট চাইজটো খুবেই ধুনীয়া খুবেই ডাঙৰ ইয়াত আৰামত আপোনালোকৰ 4-5টা বেগ ধুনীয়াকৈ আহি যাব এতিয়া মই গৈ আছোঁ অৰাৰ ভিতৰত মই আপোনালোকে এবাৰ ইণ্টেৰিয়ৰ অভাৰঅল লুকটো দেখাই দিওঁ যদি মই ইণ্টেৰিয়ৰ কথা ক'ব যাওঁ গাড়ীখনৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া এটা ডিজাইন দিয়া হৈছে কিছুমান ইউনিক এলিমেণ্ট হুণ্ডাই ডিজাইনত এড কৰিছে যেনেকৈ এই যিটো চেটিন ব্ৰঞ্জ কালাৰ এটা ফিনিছ দিছে স্পেচিয়েলি এই যিখিনি ৱেভি পেটাৰ্ণ আছে সেই পেটাৰ্ণটো খুব ইউনিক হয় আৰু এটা খুব প্ৰিমিয়াম ফিল গাড়ীখনত দিছে তাৰোপৰি গাড়ীখনৰ যিটো গ্ল'ভ বক্স আছে সেইটো কুল গ্ল'ভ বক্স হয় তাৰোপৰি ইয়াতো এটা সৰু ষ্ট'ৰেজ স্পেচ দিয়া হৈছে তাৰোপৰি গাড়ীখনৰ আটাইতকৈ ভাল ফিচাৰটো হ'ল ইয়াত থকা যিটো ইনফৰটেইনমেণ্ট ছিষ্টেম 8 ইঞ্চি ইনফৰটেইনমেণ্ট ছিষ্টেম হুণ্ডাই গাড়ীখনত এড কৰিছে যিটো এই ছেগমেণ্টৰ বিগেষ্ট হয় বাকী গাড়ীবোৰত মই ভাবোঁ 7 ইঞ্চি ইনফৰটেইনমেণ্ট ছিষ্টেম আহে কিন্তু হুণ্ডাই তেওঁলোকৰ অৰাত 8 ইঞ্চি ইনফৰটেইনমেণ্ট ছিষ্টেম এড কৰিছে তাৰোপৰি অট'মেটিক ক্লাইমেট কণ্ট্ৰল আছে তাৰ লগতে এই অট'মেটিক ক্লাইমেট কণ্ট্ৰলৰ লগত এটা নতুন ফিচাৰ এড কৰিছে সেইটো হৈছে ইক' কোটিং যিয়ে গাড়ীখনৰ যিটো এচিৰ বতাহ আছে সেই বতাহটো পিউৰিফাই কৰে আৰু এটা ফাৰ্ষ্ট ইঞ্চি ছেগমেণ্ট ফিচাৰ এড কৰিছে সেইটো হৈছে ৱায়াৰলেছ চাৰ্জিং ষ্টেচন য'ত আপোনালোকে নিজৰ ফোনটো ৰাখি চাৰ্জ কৰিব পাৰে ইয়াত কোনো ধৰণৰ চাৰ্জিং কেবুলৰ দৰকাৰ নপৰিব তাৰোপৰি ইয়াত আৰু এটা USB পৰ্ট চাৰ্জিঙৰ কাৰণে দিয়া আছে আৰু এই USB পৰ্টটো আপোনালোকৰ মিডিয়া ছাপৰ্টৰ কাৰণে দিয়া হৈছে গিয়াৰ নবডাল লেডাৰ ফিনিছত দিয়া হৈছে এটা খুব ধুনীয়া ডিজাইন প্লাছ এই যিটো ব্ৰঞ্জ চেটিন ব্ৰঞ্জ ফিনিছটো আপোনালোকে চেণ্টাৰ কনচলতো পাই যাব ইয়াত কাপ হোল্ডাৰ দুটা দিয়া হৈছে আৰু এটা নতুন আৰু ভাল যিটো ফিচাৰ যিটো হৈছে ইয়াত থকা 5 ইঞ্চিৰ যিটো ড্ৰাইভাৰ ইনফৰমেশ্যন ডিছপ্লে বা MID বুলি কয় তাৰ লগতে আপোনালোকে এনালগত টেকোমিটাৰ পাই যাব আৰু যিটো স্পীডোমিটাৰ আছে স্পীডোমিটাৰটো আপোনালোকে ডিজিটেল পাই যাব আৰু এই MIDত যথেষ্টখিনি ফিচাৰ আপোনালোকে চাব পাৰে যেনেকৈ গাড়ীখনৰ ৰিয়েল টাইম মাইলেজ ডিষ্টেঞ্চ টু এমটি এনেকুৱা যাতে বহুতখিনি ফিচাৰ আপোনালোকে এই ডিছপ্লেখনত পাই যাব তাৰোপৰি যদি মই ষ্টেৰিংডালৰ কথা ক'ব যাওঁ ষ্টেৰিংডালৰ ডিজাইনটো অভাৰঅল খুব ধুনীয়া লগা হৈছে ধৰিবলৈ খুব ভাল লাগে এটা লেডাৰ ফিনিছ দিয়া হৈছে ষ্টেৰিংডালত গাড়ীখন আৰু এটা নতুন আৰু ফাৰ্ষ্ট ইঞ্চি ছেগমেণ্ট ফিচাৰ এড কৰিছে সেইটো হৈছে ক্ৰুজ কণ্ট্ৰল এই ক্ৰুজ কণ্ট্ৰলৰ কামটো হ'ল গাড়ীখন যেতিয়া আপোনালোকে হাইৱেত চলাই গৈ থাকে আপোনালোকে এটা স্পীড ছেট কৰি সেই স্পীডত কনষ্টেণ্ট স্পীডত গাড়ীখন নিজে গৈ থাকিব আপোনালোকে এক্সেলেটাৰ পেডেল ধৰিব দৰকাৰ নাই তাৰোপৰি ইয়াত এটা চিলভাৰ এক্সেণ্ট দিয়া হৈছে আৰু বাওঁ চাইডে আপোনালোকে যিখিনি মিডিয়া কণ্ট্ৰল আৰু ফোনৰ যিখিনি কণ্ট্ৰল আছে সেইখিনি বাওঁ চাইডে পাই যাব তাৰোপৰি এই গাড়ীখনত ডুৱেল এয়াৰবেগ ড্ৰাইভাৰ এণ্ড পেছেঞ্জাৰ এয়াৰবেগ ABS উইথ EBD এণ্ড কৰ্নাৰ ষ্টেবিলিটি গোটেইখিনি এজ এ ষ্টেণ্ডাৰ্ড ফিচাৰ আহে আৰু যেনেকৈ মই ক'লোঁ গাড়ীখনত ষ্ট'ৰেজ স্পেচ যথেষ্টখিনি দিছে ইয়াতো ধুনীয়াকৈ আপোনালোকৰ 1 লিটাৰ বটল যদি খুলি আপোনালোকক দেখুৱাওঁ ইয়াতো ধুনীয়াকৈ আপোনালোকৰ 1 লিটাৰ বটল এটা আহি যাব এইকেইটা হৈছে গাড়ীখনৰ উইণ্ডো যিকেইটা পাৱাৰ উইণ্ডো কণ্ট্ৰল পাৱাৰ উইণ্ডো ছুইচকেইটা এইটো হৈছে পাৱাৰ উইণ্ডো লক আনলক বাটন এইটো হৈ গ'ল ড'ৰ লক আনলক বাটন আৰু এইটো হৈছে গাড়ীখনৰ যিটো
ORVM আছে বা বাহিৰৰ যিখন মিৰৰ আছে সেই মিৰৰ ইলেক্ট্ৰিকেল কণ্ট্ৰলটো চ' অভাৰঅল যদি ইণ্টেৰিয়ৰ ডিজাইনটোৰ কথা ক'ব যাওঁতে খুব ধুনীয়া ফিট এণ্ড ফিনিছ খুব ধুনীয়া এনেও হুণ্ডাইৰ সকলো গাড়ীতে ফিট এণ্ড ফিনিছ খুবেই ধুনীয়া হয় চ' ইণ্টেৰিয়ৰ ফালৰ পৰা মই ভাবোঁ হুণ্ডাই এটাত খুব ধুনীয়া কাম কৰিছে ইভেন যিকেইটা AC ভেণ্ট আছে AC ভেণ্টকেইটাৰ ডিজাইনটো এটা ইউনিক আৰু এটা মই যদি কওঁ এটা এয়াৰক্ৰাফ্টৰ টাইপ এটা লুক দিব চেষ্টা কৰিছে খুব ইউনিক হয় আৰু খুব দেখিব ধুনীয়া লগা হৈছে বন্ধুসকল আপোনালোকে যেতিয়া এখন কম্পেক্ট সেডান কিনিব যায় তেতিয়াহ'লে যিটো মেইন সকলোৱে বিচাৰে সেইটো হৈছে পিছপিনৰ স্পেচটো চ' মই ভাবোঁ হুণ্ডাই এই ক্ষেত্ৰত খুব ধুনীয়া কাম কৰিছে গাড়ীখনৰ হুইল বেছটো হ'ল 2450 EGTA চেগমেণ্ট হিচাপে খুব ধুনীয়া এটা হুইল বেছ হয় আৰু আপোনালোকে যদি দেখিছে যে যিটো নি স্পেচ আছে বা নি ৰুম আছে মই আগৰ চিটটো একচুৱেলি মোৰ ড্ৰাইভিং পজিশ্যন হিচাপে ছেট কৰি থৈছোঁ তাৰপিছতো মই যেতিয়া পিছপিনে বহিছোঁ আৰু যিটো লেগ ৰুম আছে লেগ ৰুমটো খুব ধুনীয়া হৈছে মই চাফিচিয়েণ্টলি ভৰিখন আগুৱাই দিলেও মোৰ যথেষ্টখিনি লেগ ৰুম থাকি যায় তাৰোপৰি গাড়ীখনৰ হেডৰুমটো খুব ধুনীয়া যথেষ্টখিনি হেডৰুম মোৰ হাইট হিচাপত যথেষ্টখিনি হেডৰুম গাড়ীখনত আছে চ' বন্ধুসকলে গাড়ীখনত আপোনালোকে পিছপিনে যিটো হেডৰেষ্ট আছে হেডৰেষ্টটো এডজাষ্টেবল হেডৰেষ্ট পাই যাব যিটো খুব ধুনীয়া এটা ফিচাৰ তাৰোপৰি মাজত আৰ্মৰেষ্ট দিয়া হৈছে আৰু এই আৰ্মৰেষ্টত কাপ হোল্ডাৰ আছে য'ত আপোনালোকে নিজৰ যদি ড্ৰিংকছ হয় বা ক'ল্ড ড্ৰিংক জাতীয় সকলো ধৰণৰ বস্তু আপোনালোকে লৈ যাব পাৰিব এই গাড়ীখনত যিটো উইথ আছে উইথটো একচুৱেলি অলপ কম হয় যাৰ কাৰণে 3জন মানুহ পিছত বহাটো মই ভাবোঁ অলপ অসুবিধা হ'ব হ'লেও 2জন মানুহ খুব ধুনীয়াকৈ আৰু পিছত আৰু মাজত এজন যদি সৰু ল'ৰা ছোৱালী খুব আৰামত বহি যাব পাৰিব গাড়ীখনত তাৰোপৰি গাড়ীখনৰ পিছপিনে এটা চাৰ্জিং চকেট দিয়া হৈছে আৰু ৰিয়াৰ AC ভেণ্টৰ সুবিধা দিয়া হৈছে চ' অভাৰঅল পিছপিনৰ গোটেই লুকটো বা স্পেচটো যদি কওঁ লেগ ৰুম যথেষ্টখিনি আছে কিন্তু গাড়ীখনৰ হয়তো বহলটো বা উইথটো আৰু অলপ দিয়াহেঁতেন 3জন মানুহ খুব আৰামত গাড়ীখনত বহিব পাৰিলে চ' বন্ধুসকল এই গাড়ীখন 3টা ইঞ্জিন অপশ্যনত আহে 1.2 লিটাৰ যিটো কাপ্পা পেট্ৰল যিটো গ্ৰেণ্ড i10 নিউজতো আছে যিয়ে 83 bhp পাৱাৰ আৰু 113 নিউটন মিটাৰ বা 130 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰে তাৰোপৰি যিটো 1.2 CRDA ডিজেল ইঞ্জিন বা ইকো টৰ্ক বুলি কয় তাক সেই ইঞ্জিনটো আপুনি পাই যাব ডিজেলত যাৰ পাৱাৰ হৈছে 75 bhp আৰু টৰ্ক হৈছে 190 নিউটন মিটাৰ এই গাড়ীখনত ফাৰ্ষ্ট এণ্ড ছেগমেণ্ট আৰু এটা ইঞ্জিন লঞ্চ কৰিছে সেইটো আছে টাৰ্বো পেট্ৰল ইঞ্জিন যিটো 1 লিটাৰ টাৰ্বো পেট্ৰল বুলি কয় আপোনালোকে ভেনুটো সেই ছেইম ইঞ্জিনটোৱে পাই যাব সেই ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে 100 bhp আৰু তাৰ টৰ্ক হ'ল 171 নিউটন মিটাৰ চ' আজি মই যিখন চ' বন্ধুসকল এই গাড়ীখন আপোনালোকে ৰিয়েৰ ভিউ কেমেৰা পাই যাব কিন্তু ইয়াৰ যিটো গাইডলাইন আছে সেই গাইডলাইনটো এডাপ্টিভ নহয় এটা নৰ্মেল গাইডলাইন দেখাই আছে হ'লেও ইয়াৰ কেমেৰা কোৱালিটিটো খুবেই ধুনীয়া আপোনালোকে যদি দেখিছে যথেষ্ট দূৰলৈকে দেখা পোৱা যায় আৰু মই ভাবোঁ বেক কৰোঁতে খুব ধুনীয়া বা খুব সহজ হ'ব মই গাড়ীখনৰ এটা টেষ্ট ড্ৰাইভ লৈ চাওঁ এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে হুণ্ডাই এটা খুব ধুনীয়া ইনিচিয়েটিভ লৈছে তেওঁলোকে প্ৰত্যেকখন গাড়ী যেতিয়া টেষ্ট ড্ৰাইভ দিয়ে তাৰ আগত গাড়ীখন কমপ্লিটলি চেনিটাইজ কৰে যিটো চিটুৱেশ্যন সদ্যহতে চলি আছে এই চিটুৱেশ্যন হৈছে এইটো এটা খুব ভাল ইনিচিয়েটিভ হুণ্ডাই লৈছে চ' এতিয়া গাড়ীখন চলাই চাওঁ কেনেকুৱানো লাগে গাড়ীখন মই আজি 1.2 লিটাৰ পেট্ৰল ইঞ্জিনটো চলাব আহিছোঁ সেইখন টেষ্ট ড্ৰাইভ লৈ আহিছোঁ চ' যেনেকৈ মই ক'লোঁ এই ইঞ্জিনটোৱে 83 bhp পাৱাৰ প্ৰডিউচ কৰে আৰু 130 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰে যিটো মই ভাবোঁ চাফিচিয়েণ্ট হয় গাড়ীখনৰ ৱেইট বা গাড়ীখনৰ যিটো কেটেগৰী বা ছেগমেণ্ট চাই পেলাই চ' পিক আপ গাড়ীখনৰ খুব ধুনীয়া যিটো ইনিচিয়েল পিক আপ আছে ইনিচিয়েল পিক আপটো খুবেই ভাল চ' হুণ্ডাই যিটো এই 1.2 লিটাৰ কাপ্পা পেট্ৰল ইঞ্জিন হয় সেইটো খুব ট্ৰাইড এণ্ড টেষ্টেড বহুত পুৰণা ইঞ্জিন হয় চ' ইয়াৰ ইঞ্জিনটো ৰিলায়েবল যথেষ্ট হয় ইয়াৰ ফিডবেকো খুব ভাল আহিছে আৰু এই ইঞ্জিনটো BS6 কমপ্লায়েণ্ট হয় তাৰপৰা হুণ্ডাই এটা ভাল কাম কৰিছে যিখন অৰা আছে অৰাৰ যিটো ডিজেল ইঞ্জিন লঞ্চ কৰিছে কাৰণ আপোনালোকে যদি চাই ইয়াৰ ছেগমেণ্টৰ যিটো কম্পিটিটৰ আছে যেনেকৈ চুজুকি ডিজায়াৰ হৈ গ'ল ডিজায়াৰ আপোনালোকে ডিজেল ইঞ্জিন নাপায় মাৰুতিয়ে ডিজেল ইঞ্জিনৰ প্ৰডাকশ্যন বন্ধ কৰিছে আৰু হুণ্ডাই আমেজত যিটো হোণ্ডা আমেজ আছে হোণ্ডা আমেজত এতিয়ালৈকে ডিজেল ইঞ্জিন লঞ্চ কৰা নাই চ' এইটো এটা খুব ভাল ষ্টেপ হুণ্ডাই লৈছে যে তেওঁলোকে এই গাড়ীখনত এটা ডিজেল ইঞ্জিন লঞ্চ কৰিছে চ' ইয়াৰ যিটো ছাছপেনশ্যন ছেটআপ আছে ছাছপেনশ্যন ছেটআপটো খুব বেছি ষ্টিফো নহয় বা খুব বেছি ছফ্টো নহয় এটা মিডিলত ছাছপেনশ্যনটো ছেট কৰিছে যাৰ কাৰণে গাড়ীখনৰ হাইৱে ষ্টেবিলিটি বা কৰ্নাৰিং ষ্টেবিলিটিটো খুব ভাল হৈছে চ' পিক আপ যথেষ্ট ভাল এতিয়ালৈকে মই যিমানখিনি চলালোঁ পিক আপটো মই ভালেই পাই আছোঁ হেণ্ডলিঙো মই ভাবোঁ হাই স্পীড হেণ্ডলিং গাড়ীখনৰ ভাল হ'ব কাৰণ ইয়াৰ যিটো ষ্টেৰিং আছে ষ্টেৰিংডাল
যদিও চিটিত খুবেই লাইট, কিন্তু যেতিয়া আপুনি স্পীডটো বঢ়াই যায়, যেতিয়া হাইৱে স্পীডত আহে, ষ্টেৰিংডাল খুব হেভি ফিল হয়, যি আপোনালোকৰ গাড়ীখনত চলোৱাত এটা খুব ভাল কনফিডেঞ্চ দিব। চ' অভাৰঅল ড্ৰাইভিং ডাইনামিক্স, এজ উই অল ন' হুণ্ডাৰ ড্ৰাইভিং ডাইনামিক্স খুবেই ভাল হয়, আগৰ পৰাই খুব ভাল। চ' এইবাৰো হুণ্ডাই নিজৰ এই অৰাখনত ইয়াৰ ড্ৰাইভিং ডাইনামিক্স বা ইয়াৰ ড্ৰাইভেবিলিটিটো খুব ভাল কৰিছে। চ' গাড়ীখন চলাই মই খুবেই ভাল পাইছোঁ। কিন্তু মই অতি শীঘ্ৰেই 1 লিটাৰৰ এটা টেষ্ট ড্ৰাইভ দিম আৰু মই আপোনালোকক জনাম সেই ইঞ্জিনটোৰ ৰেছপন্স কেনেকুৱা হয়, বা সেই ইঞ্জিনটো এতিয়া যিটো চলাই থকা ইঞ্জিন তাতকৈ কিমান বেলেগ হয়, বা কিমান পিক আপ ফাষ্ট হয়, বা চলাবলৈ কেনেকুৱা। চ' বন্ধুসকল, এই অৰাখনত হুণ্ডাই আৰু এটা খুব ধুনীয়া আৰু ফাৰ্ষ্ট ইন দি ছেগমেণ্ট ফিচাৰ দি এড কৰিছে, সেইটো হৈছে ড্ৰাইভাৰ ৰিয়াৰ ভিউ মনিটৰ, য'ত আপোনালোকে গাড়ীখনৰ যিখন টাচ স্ক্ৰীণ আছে বা যিটো ইনফৰটেইনমেণ্ট স্ক্ৰীণ আছে, তাত আপোনালোকে চাই থাকিব পাৰিব যে গাড়ীখনৰ পিছপিনে কি চলি আছে বা পিছপিনে কি গাড়ী আহি আছে। আপোনালোকে যিখন ৰিয়াৰ ভিউ মিৰৰ আছে, সেই ৰিয়াৰ ভিউ মিৰৰখনৰ সলনি আপোনালোকে এই স্ক্ৰীণখনতো আপোনালোকে চাব পাৰিব পিছপিনে যিটো ভিউ আছে বা পিছপিনে কি হৈ আছে, গোটেইখিনি কথা আপোনালোকে নিজৰ স্ক্ৰীণখনৰ জৰিয়তে চাব পাৰিব। ইনফেক্ট এইটো ৰাতিও আপোনালোকক খুব ধুনীয়া ভিউ দিয়ে। চ' মই ভাবোঁ ৰাতি আপোনালোকৰ এই যিটো ড্ৰাইভাৰ মনিটৰ আছে, সেই মনিটৰিংটোৱে খুব সহায় কৰিব। চ' বন্ধুসকল, হুণ্ডাই এই অৰাখন 3টা ইঞ্জিন অপশ্যনৰ লগতে অট'মেটিক ট্ৰান্সমিশ্যনটো লঞ্চ কৰিছে। আপোনালোকে যিটো 1.2 লিটাৰ পেট্ৰল আছে বা 1.2 লিটাৰ ডিজেল আছে, সেই দুইটা মডেলৰে আপোনালোকে অট'মেটিক ট্ৰান্সমিশ্যন পাই যাব, বা AMT বুলি যাক কয়, সেই ট্ৰান্সমিশ্যনটো আপোনালোকে পাই যাব। কিন্তু হুণ্ডাই তেওঁলোকৰ যিটো টপ মডেল আছে SX অপশ্যনেলত তেওঁলোকে টপ যিটো অট'মেটিক ট্ৰান্সমিশ্যন আছে সেইটো এড কৰা নাই। তেওঁলোকে যিটো SX প্লাছ মডেল আছে, সেই SX প্লাছ মডেলৰ অট'মেটিক ট্ৰান্সমিশ্যনৰ সুবিধাটো দিছে। কিন্তু যদি মই ক'ব যাওঁ যে SX অপশ্যনেল আৰু SX প্লাছৰ মাজত বিশেষ কোনো ডিফাৰেঞ্চ নাই, আপোনালোকে প্ৰায়খিনি ফিচাৰ, যিখিনি ইম্পৰ্টেণ্ট ফিচাৰ আছে, গোটেইখিনি SX প্লাছত পাই যাব। চ' যদি আপোনালোকৰ ট্ৰেফিকত ড্ৰাইভ বেছি হয় বা চিটিৰ মাজত যদি ড্ৰাইভিং বেছি হয়, তেনেহ'লে মই ভাবোঁ আপোনালোকে AMT অপশ্যনটোৰ কথা ভাবিব পাৰে। তাৰপৰা এই গাড়ীখনৰ যিটো মাইলেজৰ কথা যদি এতিয়া মই ক'ব যাওঁ, যিটো 1.2 লিটাৰ পেট্ৰল আছে বা 1 লিটাৰ যিটো টাৰ্বো পেট্ৰল আছে, সেই দুয়োটাৰে মাইলেজ অলমষ্ট ছেইম হয়, 20.1 লিটাৰ হয় একৰ্ডিং টু ARI। আৰু যিটো ডিজেল মডেল আছে, ডিজেল 1.2 লিটাৰ ডিজেল, তাৰ মাইলেজ অলমষ্ট 25.35 লিটাৰ দিয়ে, ARI যিটো চাৰ্টিফাইড মাইলেজ হয় মেনুৱেলত। আৰু আপোনালোকে যদি অট'মেটিকখন লয়, তেতিয়াহ'লে তাতকৈ অকণমান বেছি পাব, আপোনালোকে 25.4 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজ আপোনালোকে পাই যাব যদি আপোনালোকে অট'মেটিক ট্ৰান্সমিশ্যনটো লয়, যিটো 1.2 লিটাৰ CID আছে। চ' অভাৰঅল মাইলেজ যদি মই ক'ব যাওঁ অৰাখনৰ বিষয়ে, যদি বাহিৰৰ লুকটো যদি আপোনালোকৰ পচন্দ হয়, তেনেহ'লে মই ভাবোঁ ভিতৰতো নিশ্চয় পচন্দ হ'ব। আৰু বাকী ফিচাৰ্ছ ৱাইজো মই ভাবোঁ এই গাড়ীখন আপোনালোকে প্ৰিফাৰ কৰিব পাৰে, কাৰণ ফিচাৰ খুব ধুনীয়া ফিচাৰ এড কৰিছে। গাড়ীখনৰ ইঞ্জিনটো খুব ধুনীয়া হয়, ড্ৰাইভেবিলিটি খুব ধুনীয়া। মই যদি কওঁ এটা ভেলু ফৰ মানি পেকেজ, ছাবজেক্টিভ টু দ্য এক্সটাৰ্নেল ডিজাইন, এতিয়া ডিপেণ্ড কৰে আপোনালোকৰ এক্সটাৰ্নেল ডিজাইনটো পচন্দ হৈছে নে নাই। যদি এক্সটাৰ্নেল ডিজাইনটো পচন্দ হৈছে, তেনেহ'লে মই ভাবোঁ এই ছেগমেণ্টত দিছ ইজ ওৱান অফ দ্য বেষ্ট কাৰ টু বাই ৰাইট নাও। চ' বন্ধুসকল, এইখনে আছিল হুণ্ডাইৰ নতুন কম্পেক্ট ছেডান অৰা। এই গাড়ীখন টোটেল 6টা কালাৰ অপশ্যনত আহে, আৰু ইয়াৰ টোটেল 11টা ভেৰিয়েণ্ট আপোনালোকে পাই যাব, যাৰ 7টা পেট্ৰলৰ ভেৰিয়েণ্ট হয় আৰু 4টা ডিজেল ভেৰিয়েণ্ট হয়। এই গাড়ীখনৰ দামৰ কথা যদি মই ক'ব যাওঁ, এই গাড়ীখনৰ যিটো এক্স শ্ব'ৰুম প্ৰাইচ আছে, সেইটো 5.79 লাখৰ পৰা ষ্টাৰ্ট হৈ আপ টু 8.54 লাখৰ কাৰণে যায়, যিটো পেট্ৰল ভেৰিয়েণ্ট হয়। আৰু যদি ডিজেল ভেৰিয়েণ্টৰ কথা ক'ব যাওঁ, তেনেহ'লে ডিজেলৰ দাম আৰম্ভ হয় 7.73 লাখৰ পৰা। আৰু ইয়াৰ যিটো টপ মডেল আছে SX অপশ্যনেল, সেই মডেলটোৰ দাম পৰে 9.03 লাখ। বন্ধুসকল, এইটোৱে আছিল নতুন হুণ্ডাইৰ কম্পেক্ট ছেডান অৰাৰ ওপৰত এটা ডিটেইল ৰিভিউ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু অট'মোবাইলৰ লগত ৰিলেটেড সকলো ধৰণৰ নতুন নিউজ, আপডেটছ আৰু ৰিভিউজ চাইবলৈ কাৰণে অসমীয়া অন হুইলছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজিলৈ ইমানেই। মই আকৌ আপোনালোকৰ মাজলৈ আহিম এটা নতুন ভিডিঅ', এটা নতুন ৰিভিউ লৈ। তেতিয়ালৈ হাঁহি থাকক আৰু সুখত থাকক। দিছ ইজ জ্যোতি চাইনিং অফ ফৰ টুডে। বাই বাই।